কৰি চাওঁ আহা 5.3 কুৱেশ্যন নম্বৰ 1 1 পৰা 40 লৈকে কেইটা মৌলিক আৰু যৌগিক সংখ্যা আছে এটো আমি লিখিব লাগিব কুৱেশ্যন নম্বৰ 1 ৰ সমাধানটো 1 পৰা 40 লৈকে মৌলিক সংখ্যা হল এটো 1 পৰা 40 লৈকে মৌলিক সংখ্যা কি হ'ব 2 3 ইয়াত কি হ'ব 5 5 7 11 তাৰপিছত 13 তাৰপিছত 17 19 23 তাৰপিছত 29 তাৰপিছত কি হ'ব 31 37 ইমানটা আছে মুঠ 12টা আছে ইয়াত কি হ'ব 12টা হ'ব এটো 1 পৰা 40 লৈকে মৌলিক সংখ্যা কেইটা আছে 12টা আছে এটো 2 3 5 7 11 13 17 19 23 29 31 37 হ'ব তাৰপিছত 1 পৰা 40 লৈকে যৌগিক সংখ্যা কেইটা আছে এটোক আমি লিখিব লাগিব কি হ'ব 4 6 8 9 10 12 14 15 ইয়াত কি হ'ব 16 18 20 21 22 24 25 26 ইয়াত কি হ'ব 27 28 30 32 33 34 35 36 38 হ'ব 39 39 40 হ'ব কেইটা আছে মুঠ এটো ইয়াৰ পৰা ইয়ালৈকে কেইটা সংখ্যা আছে 27 টা আছে এটো 1 পৰা 40 লৈকে যৌগিক সংখ্যা কেইটা আছে 27 টা আছে কুৱেশ্যন নম্বৰ 2 উত্তৰটো এটোৰ গুণিতক উলিয়াব লাগিব 6 ৰ গুণিতক আৰু এটা নিৰ্দিষ্ট সংখ্যাৰ গুণিতক সাধাৰণ গুণিতক এতিয়া ইয়াত কি হ'ব চিত্ৰ এ অংশ 5টা 6 ৰ গুণিতক দেখুৱাইছে বি অংকৰ এটা নিৰ্দিষ্ট সংখ্যা গুণিতক বুজাইছে এৰ বিৰ আধাৰণ তাইকিনি 6 আৰু নিৰ্দিষ্ট সংখ্যাটোৰ আধাৰণ গুণিতক অৱস্থান বুজাইছে এই নিৰ্দিষ্ট সংখ্যাটো চিনাক্ত কৰি সংখ্যাটোৰ আন 4টা গুণিতক লিখিব পাৰিবিনে কুৱেশ্যন নম্বৰ 2 উত্তৰটো হয় নিৰ্দিষ্ট সংখ্যাটো চিনাক্ত কৰি সংখ্যাটোৰ আন 4টা গুণিতক হল কি হ'ব আন 4টা গুণিতকটো 7 14 21 তাৰপিছত 28 তাৰপিছত কি হ'ব 35 হ'ব এইটোৱে হ'ব এনসাৰটো বাকচৰ ভিতৰত কি হ'ব বাকচৰ ভিতৰত এটো ইয়াত কি হ'ব 7 তাৰপিছত ইয়াত কি হ'ব 14 ইয়াত 14 তাৰপিছত ইয়াত কি হ'ব 21 ইয়াত কি হ'ব 28 ইয়াত কি হ'ব 35 হ'ব এটো বাকচৰ ভিতৰত এটো হয় এটোৱে হ'ব এনসাৰটো এটো কুৱেশ্যন নম্বৰ কৰি চাওঁ আহা 5.4 কুৱেশ্যন নম্বৰ 1 গেৰ দিয়া অংকবোৰৰ ভিতৰত একমাত্ৰ যুগ্ম সংখ্যাটো চিনাক্ত কৰিব পাৰিবিনে হয় পাৰিম ইয়াত কি হ'ব 2 হ'ব এনসাৰ কি হয় 2 হয় কুৱেশ্যন নম্বৰ 2 তালিকাখনত দুটা ক্ৰমিক মৌলিক সংখ্যাৰ মাজত আটাইতকৈ কম আৰু আটাইতকৈ বেছি পাৰ্থক্য কি ইয়াত কি হ'ব আটাইতকৈ বেছি আৰু আটাইতকৈ পাৰ্থক্য কি হ'ব এটো ইয়াত কি হ'ব আমি 3 minus 2 3 লগত 2 মাইনাস কৰিলে কিমান হ'ব 1 হ'ব তাৰপিছত 97 ৰ পৰা আমি 89 মাইনাস কৰিলে কিমান হ'ব 8 হ'ব এটো হ'ব এনসাৰটো 3 পৰা 2 মাইনাস কৰিলে 1 97 ৰ পৰা 89 মাইনাস কৰিলে 8 হ'ব পাৰ্থক্যটো কি হ'ব 1 আৰু 8 হয় কুৱেশ্যন নম্বৰ 3 তালিকাখনৰ প্ৰতিটো শাৰীত সমানে সংখ্যা মৌলিক সংখ্যা আছেনে ইয়াত কি হ'ব নাই ইয়াত নাই হ'ব কুৱেশ্যন নম্বৰ 4 আটাইতকৈ কম আৰু আটাইতকৈ বেছি মৌলিক সংখ্যা থকা শাৰী কেইটা চিনাক্ত কৰা আটাইতকৈ বেছি মৌলিক সংখ্যা থকা শাৰীটো কি হ'ব 1 হয় আৰু ইয়াত কি হ'ব 1 ৰ পৰা ইয়াত কি হ'ব 10 লৈকে আছে এটো 1 ৰ পৰা 10 লৈকে আছে কুৱেশ্যন নম্বৰ 4 ৰ উত্তৰটো আটাইতকৈ কম আৰু আটাইতকৈ বেছি থকা শাৰীৰ সংখ্যাটো ইয়াত কি হ'ব আটাইতকৈ বেছি এটো বেছি হ'ব বেছি টকা মৌলিক সংখ্যাটোৰ শাৰীটো কি হ'ব 1 ৰ পৰা 10 লৈকে আৰু আটাইতকৈ কম টকা ইয়াত কি হ'ব কম টকা মৌলিক সংখ্যা শাৰীটো কি হ'ব 91 ৰ পৰা ইয়াত কি হ'ব 91 ৰ পৰা 100 লৈকে হ'ব এটো 100 লৈকে হ'ব কুৱেশ্যন নম্বৰ 4 উত্তৰটো এটো হ'ব আটাইতকৈ বেছি টকা মৌলিক সংখ্যা টকা শাৰীটো 1 ৰ পৰা 10 লৈকে আটাইতকৈ কম মৌলিক সংখ্যা টকা শাৰীটো 91 ৰ পৰা 100 লৈকে হ'ব কুৱেশ্যন নম্বৰ 5 তলৰ সংখ্যাবোৰৰ ভিতৰত কোন কেইটা মৌলিক সংখ্যা হ'ব ইয়াত কোন কেইটা মৌলিক সংখ্যা হ'ব ইয়াত 11 আৰু
11 আৰু ইয়াত কি হ'ব 73 হ'ব এটো 11 আৰু 73 হয় তাৰপিছত কোৱেশ্চন নম্বৰ 6 তলৰ অংকীয়া তিনটা মৌলিক সংখ্যাৰ যোগফল হিচাপ প্ৰকাশ কৰা এটো মৌলিক সংখ্যাৰ যোগফল হিচাপ প্ৰকাশ কৰিব লাগিব ইয়াত আমি কেনেকৈ কৰিম এটো মৌলিক সংখ্যা হিচাপ প্ৰকাশ কৰিবলৈ হলে 10 টোক আমি 10 ইকুৱেল টু ইয়াত কি হ'ব 2 প্লাস 3 প্লাস 5 হ'ব আমি 26 টোক কেনেকৈ কৰিম 2 প্লাস 5 প্লাস 19 প্লাস কৰিলে কিমান হ'ব 26 হ'ব আৰু 63 টো আমি কেনেকৈ কৰিম 3 প্লাস 7 প্লাস ইয়াত কি হ'ব 53 প্লাস কৰিলে কিমান হ'ব 63 হ'ব তাৰপিছত কোৱেশ্চন নম্বৰ 7 13 আৰু 31 ৰ মৌলিক সংখ্যা দুইটা সংখ্যাতে একে অংক 1 ৰ পৰা 3 আছে 1 লৈকে তেনেকুৱা মৌলিক সংখ্যাৰ জোড়বোৰ বিচাৰি উলিওৱা এনেকুৱা মৌলিক সংখ্যাৰ জোড়বোৰ বিচাৰি উলিয়াব লাগিব কি হ'ব এটো 17 to 71 তাৰপিছত ইয়াত কি হ'ব 37 to ইয়াত কি হ'ব 73 হ'ব এটো হয় তাৰপিছত কোৱেশ্চন নম্বৰ 8 টো 1 ৰ পৰা 1 ৰ ভিতৰত পাঁচটা ক্ৰমিক যৌগিক সংখ্যা লিখা ইয়াত কি হ'ব 1 ৰ পৰা 1 ৰ ভিতৰত পাঁচটা ক্ৰমিক যৌগিক সংখ্যা কি হ'ব 24 25 ইয়াত কি হ'ব 26 27 তাৰপিছত কি হ'ব 28 হয় কোৱেশ্চন নম্বৰ 9 ওপৰৰ তালিকাখনৰ পৰা মৌলিক সংখ্যাৰ জোড় বিচাৰি উলিওৱা যত অংকীয়া দুটাৰ পাৰ্থক্য 2 হ'ব কোৱেশ্চন নম্বৰ 9 ৰ সমাধানটো ইয়াত কি হ'ব 3 আৰু 5 এটো 5 ৰ পৰা 3 মাইনাস কৰিলে 2 হ'ব এতিয়া ইয়াত কি হ'ব 5 আৰু 7 হ'ব ইয়াত কি হ'ব 11 আৰু 13 হয় তাৰপিছত ইয়াত কি হ'ব 17 to ইয়াত কি হ'ব 19 হ'ব 41 to ইয়াত কি হ'ব 43 হ'ব এতিয়া ইয়াত কি হ'ব 71 to ইয়াত কি হ'ব 73 হ'ব এটোৱে হ'ব এনসাৰটো কোৱেশ্চন নম্বৰ 10 তলৰ উক্তিবোৰ উদ্ধনে ভুল বিচাৰ কৰা এ 2 এ কেৱল যুগ্ম মৌলিক সংখ্যা এটো কি হ'ব সঁচা হয় 2 টো অকল যুগ্ম মৌলিক সংখ্যা হয় দুটা মৌলিক সংখ্যাৰ যোগফলটো এটা মৌলিক সংখ্যা ইয়াত কি হ'ব মিছা হ'ব এটো মিছা হয় তাৰপিছত কোৱেশ্চন নম্বৰ 6 দুটা মৌলিক সংখ্যা পূৰণফলটো এটা মৌলিক সংখ্যা ইয়াত কি হ'ব মিছা হয় এটো মিছা হ'ব তাৰপিছত কোৱেশ্চন নম্বৰ ডি টো এটা মৌলিক সংখ্যা দুটাতকৈ বেছি উৎপাদকটো কি হ'ব মিছা হ'ব এটো মিছা হয় কোৱেশ্চন নম্বৰ ই অহিম সংখ্যা মৌলিক সংখ্যা আছে ইয়াত কি হ'ব অসা হয় অহিম সংখ্যা মৌলিক সংখ্যা হ'ব অকলো অযুগ্ম সংখ্যাই যৌগিক সংখ্যা ইয়াত কি হ'ব মিছা হ'ব অকলো যৌগিক সংখ্যাই অযুগ্ম সংখ্যা নহয় এটো মিছা হয় কোৱেশ্চন নম্বৰ 11 তলৰ অংকীয়া বুৰত তিনটা ভিন ভিন মৌলিক সংখ্যা পূৰণফল হিচাপে প্ৰকাশ কৰা 30 42 70 আৰু 105 এটো আমি কেনেকৈ কৰিম চাওঁ কোৱেশ্চন নম্বৰ 11 টো ইয়াত কি হ'ব 30 ইয়াত কি হ'ব 2 into 3 into ইয়াত কি হ'ব 5 হ'ব 3 5 গুণ 15 2 গুণ 30 হ'ব 42 টো 2 into 3 into 7 হ'ব 3 2 গুণ 6 6 7 গুণ 42 হ'ব 70 টো ইয়াত কি হ'ব 2 into 5 into 7 5 2 গুণ 10 10 7 গুণ 70 হ'ব 105 টো 3 into 7 into ইয়াত কি হ'ব 5 হ'ব 5 3 গুণ 15 15 5 7 গুণে 105 হ'ব এটোৱে হ'ব কোৱেশ্চন নম্বৰ 12 2 3 আৰু 5 অংক কেইটা পুনৰাবৃত্তি নকৰাকৈ তিনটা অংকযুক্ত কেইটা মৌলিক সংখ্যা গঠন কৰিব পাৰিব ইয়াত কেইটা গঠন কৰিব পাৰিব 523 হ'ব কোৱেশ্চন নম্বৰ 13 মন কৰা যে দুটা মৌলিক সংখ্যা আৰু 2 into 2 plus 1 equal to 5 এটা মৌলিক সংখ্যা এনেকুৱা মৌলিক সংখ্যা বিচাৰি উলিওৱা যাৰ দুগুণৰ লগত 1 যোগ কৰিলে মৌলিক সংখ্যা পোৱা যায় অতি কমেও তিনটা তেনেকুৱা মৌলিক সংখ্যা উলিওৱা আমি কেনেকৈ লিখিম চাওঁ হা এটো 2 into 3 plus 1 ইয়াত কি হ'ব 3 2 গুণ 6 6 লগত 1 প্লাস কৰিলে কিমান হ'ব 7 হ'ব এতিয়া 2 into 5 plus 1 5 2 গুণ 10 10 লগত 1 প্লাস কৰিলে কিমান হ'ব ইয়াত 11 হ'ব তাৰপিছত 2 into 6 plus 1 ইয়াত 6 2 গুণ 12 12 লগত 1 প্লাস কৰিলে কিমান হ'ব 13 হ'ব এটোৱে হ'ব 5.4 ৰ প্ৰশ্ন উত্তৰটো